শিৱসাগৰত জিলা প্ৰশাসনৰ উদ্যোগত শ্বহীদ দিৱসৰ আয়োজন। ব্ৰডিং খেলপথাৰত শ্বহীদ দিৱস উদযাপন। শিৱসাগৰৰ বিভিন্ন স্তৰৰ ৰাইজৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ। শিৱসাগৰ জিলা প্ৰশাসনৰ দ্বাৰা বৰাগাঙৰ মূল অনুষ্ঠান পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা। অসম আন্দোলনৰ শ্বহীদক সুঁৱৰি সমবেত সহস্ৰাধিক লোক। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত উপস্থিত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা। শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন মন্ত্ৰী বিমল বৰা। অসম আন্দোলনত শ্বহীদ হোৱা শিৱসাগৰৰ শ্বহীদ পৰিয়ালক আন্দোলনত অংশগ্ৰহণ কৰা নেতাক সম্বৰ্ধনা জ্ঞাপন বিমল বৰা। শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই একেলগে গাব শ্বহীদ প্ৰণামতোবা। আজিৰ পৰা 5টা দশক পূৰ্বে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰশ্ন লৈ অসমৰ মাতৃভূমিত খিলঞ্জীয়া অসমীয়া জাতি জনগোষ্ঠীসমূহৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি পৰম্পৰা লোকাচাৰ আধ্যাত্মিকতা এই বিষয়বিলাক বিপন্ন হোৱাৰ আশংকাৰে অসমৰ সমাজ জীৱনে এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সেয়া আছিল অবৈধ বাংলাদেশী মিয়াৰ অবাধ অনুপ্ৰৱেশ আৰু এই অবাধ অনুপ্ৰৱেশক ৰোধ কৰাৰ প্ৰয়োজনীয়তাক উপলব্ধি কৰি সমগ্ৰ অসমৰ জনজীৱনে এক ব্যাপক আন্দোলন গঢ়ি তুলিছিল, যি আন্দোলনক আমি অসম আন্দোলন নামেৰে আমি জানো। সদৌ অসম ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদ কৰ্মচাৰী পৰিষদকে ধৰি সৰ্বস্তৰৰ জনসাধাৰণে খিলঞ্জীয়া অসমীয়া জাতি জনগোষ্ঠীৰ প্ৰতি অহা এই ভাবুকিক প্ৰতিহত কৰিবৰ কাৰণে যি 6 বছৰীয়া গণ আন্দোলনৰ সূচনা কৰিছিল 1979 চনৰ পৰা 85 চনলৈ। এই গণ আন্দোলনত 860 জন স্বদেশপ্ৰেমী তেজাল যুৱক যুৱতীয়ে প্ৰাণ আহুতি দিব লগা হৈছিল। হাজাৰজনে পংগুত্বৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল। বহু হাজাৰ জীয়ৰী বোৱাৰী ধৰ্ষিতা হ'ব লগা হৈছিল। আৰু আজিৰ এই দিনটোত ভৱানীপুৰত 22 বছৰীয়া যুৱক খৰ্গেশ্বৰ তালুকদাৰে মৃত্যুবৰণ কৰিব লগা হৈছিল। প্ৰথম এই আন্দোলনৰ শ্বহীদ দেশমাতৃৰ প্ৰতি প্ৰাণ জলাঞ্জলি দিয়া শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক স্মৰণ কৰি আজিৰ দিনটো অসম আন্দোলনৰ সেই ৰক্তাক্ত ইতিহাসক সুঁৱৰি শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। আৰু এই শ্বহীদ দিৱসৰ স্মৃতি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অনুভৱক উপলব্ধিক যাতে নতুন প্ৰজন্মই প্ৰতি মুহূৰ্তত মনত ৰাখি এটা স্বাভিমানী জাতি গঢ় দিয়াৰ ক্ষেত্ৰত সদায় অনুপ্ৰাণিত হৈ থাকে, সেই স্মৃতি স্মৰণ কৰিয়েই অসম চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সেই সময়ৰ এই আন্দোলনত জড়িত থকা লোকসকলৰ লগত আলাপ আলোচনাৰে গুৱাহাটীত শ্বহীদ স্মাৰক উদ্যান নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। খুবেই সুন্দৰ পদক্ষেপ চৰকাৰৰ। তাত শ্বহীদৰ নিৰ্যাতিত পৰিয়ালৰ তৰফৰ পৰা মোৰ চৰকাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অৱশ্যে এওঁলোকে যি পদক্ষেপ লৈছে পদক্ষেপটো লোৱা মোৰ বোধে দেৰিও হৈছে, কাৰণ শ্বহীদ 83 চনৰ আন্দোলনতে মোৰ দেউৰে নিৰ্যাতিত হৈ গুলি খাইছিলে। তাৰপাছত সৰ্বানন্দ সোণোৱাল তেখেতৰ এতিয়া বৰ্তমান কি নাই, তাৰ নাম কেশৱ দেউত আছিলে আৰু মিষ্টাৰ আছাম আছিলে সেই বডি বিল্ডিঙত। আৰু যি কি নহওক এই শাৰীৰিক অসুস্থতাৰ কাৰণে অকালতে তাৰ মৃত্যু হ'ল, কিন্তু তাৰ কম্পেনচেশ্যন হিচাপে সৰ্বানন্দ সোণোৱাল চৰকাৰে আমাৰ পৰিয়ালক 2 লাখ টকা এটা অনুদান আগবঢ়াইছিলে। কিন্তু সেয়াই মই ভাবোঁ যথেষ্ট নহয়, আৰু শ্বহীদৰ পৰিয়ালৰ বহুত ত্যাগৰ বিনিময়তে আজি আমি অসমখন বা ভাৰতখনে এইটো পৰ্যায়ত উপনীত হৈছেহি। গতিকে তেওঁলোকৰ পৰিয়ালৰ কাৰণে নিশ্চয় চৰকাৰে আৰু কিছুমান কৰণীয় আছে বুলি মই ভাবোঁ। যেনেকৈ নিৰ্যাতিত পৰিয়ালৰ কাৰণেও ধৰি লওক যিটো কৰিব লাগে, ধৰি লওক সংৰক্ষণ কৰিব লাগে বুলি ভাবোঁ কিছুমান ক্ষেত্ৰত, যিধৰণে চৰকাৰে কৰিছে বিভিন্ন ক্ষেত্ৰত। সেইটো এটা আৰু ধন্যবাদ। আজি
এই অনুষ্ঠানৰ কাৰণেও মই যথেষ্ট উৎফুল্লিত হৈছোঁ আৰু ভৱিষ্যতেও আমি চৰকাৰৰ পৰা বিভিন্ন সুবিধা কিছুমান আশা কৰোঁ, যি সুবিধাই এই নিৰ্যাতিত পৰিয়ালসকলক বা এনেকুৱা ধৰণৰ শ্বহীদসকলৰ পৰিয়ালক অলপ ওপৰলৈ যোৱাত সহায় কৰে। শিৱসাগৰৰ পৰা মুছাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।